যোৱাকালি অসমৰ এগৰাকী বিধায়কে কিছু বৰ্গক লৈ যি সাম্প্ৰদায়িক নিজ মন্তব্য কৰিছে তাৰ বিপক্ষে আজি আমি ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা অসম ৰাজ্যিক নিৰ্বাচন আয়োগত এটা স্পেচিফিক অভিযোগ আমি দাখিল কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ আয়োগে অসমত যি পঞ্চায়ত নিৰ্বাচন হ'বলৈ গৈ আছে এই নিৰ্বাচন স্বচ্ছ আৰু সুন্দৰকৈ পৰিচালিত কৰি বিহিত ব্যৱস্থা লৈ অসমৰ ৰাইজে যাতে নিজৰ বিবেক বিবেচনাৰে উপযুক্ত প্ৰাৰ্থী আৰু উপযুক্ত দলক অসমৰ উন্নয়ন আৰু শক্তিশালী গণতন্ত্ৰ স্থাপনৰ শক্তিশালী গণতন্ত্ৰ আৰু মজবুত কৰাৰ ক্ষেত্ৰত অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ব্যৱস্থা ল'ব বুলি আমি আশাবাদী আৰু আজি আমি যি ক'বলগীয়া আছিলে সেই কথাখিনি আমি লিখিতভাৱে দিছোঁ। আপোনালোকেও নিশ্চয় কপি দিয়া দেখা পাইছে, প্ৰতিলিপিও হয়তো নিশ্চয় আপোনালোকে পাব। তাতে আমি আমাৰ কথাখিনি ছাপোৰ্ট কৰি যি এভিডেন্স প্ৰস্তুত কৰিব লাগিছিলে সেইখিনিও আমি তাতে সংলগ্ন কৰি দিছোঁ আৰু এতিয়া আমি আশা ৰাখিছোঁ আয়োগে তেখেতৰ ওপৰত বিহিত ব্যৱস্থা ল'ব আৰু যি ধৰণে এটা বৰ্গক ওপৰত ৰাজনীতি কৰিব বিচৰা হৈছে, সাম্প্ৰদায়িক ৰাজনীতি, যি ধৰণৰ নিজ কথা কোৱা হৈছে, ভগৱান বা আল্লাহ এনেকুৱা ধৰণৰ কথা লৈ, গতিকে এই ধৰণৰ এনেকুৱা ৰাজনীতি অসমত হ'ব নালাগে। আগে পিছেও আমি কিছু ৰাজনৈতিক ব্যক্তিৰ পৰা এনেকুৱা ধৰণৰ বক্তব্য আমি প্ৰত্যক্ষ কৰি আহিছোঁ। দুদিনমান কোনোবাই ক্ষমা খোজে বা কিবা কৰে, অলপ নমনীয় হয়, তাৰ পাছত আকৌ তেওঁলোকৰ আচল চৰিত্ৰ আকৌ ওলাই পৰে। এনেকৈ গণতন্ত্ৰ শক্তিশালী নহয়, এনেকৈ ৰাজনীতি অসমত হ'বলৈ ভাৰতীয় জনতা পাৰ্টীয়ে দিব নোৱাৰে। সেইকাৰণে আমি ইয়াত তীব্ৰ বিৰোধ কৰিছোঁ আৰু আমি লিখিত অভিযোগ আজি আমি ৰাজ্যিক নিৰ্বাচন আয়োগৰ ওচৰত আমি দাখিল কৰিছোঁ।